তুমি? আৰু এতিয়া তেতিয়াহ'লে এই কাঠনিবোৰৰ পৰা আমাৰ কি লাভ হ'ব? জীৱ-জন্তু আছিলে সেই জীৱ-জন্তু মোৰ বেয়া লাগি পেলাই সেইদিনাখনৰ পৰা মই গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। গছ ৰুলেহে পানী থাকিব। সেইটো কথা বৰ ভাল কথা চিন্তা কৰিছে দেই আপুনি। আপুনি বহুত ধুনীয়া কথা চিন্তা কৰিছে। আপোনাৰ এই কাঠনিখনৰ পৰা জীৱ-জন্তু উপকাৰ হ'ব, পৰিৱেশৰ বায়ু প্ৰদূষণটো ভাল হ'ব। সকলো জীৱ-জন্তু জীয়াই থাকিব পাৰিব। আমি ভাল পাইছোঁ। আপুনি আৰু গছ পুলি ৰুৱক। আপোনাক ভগৱানে দীৰ্ঘজীৱী কৰক। আৰু চৰকাৰেও আপোনাক নতুন নতুন কিবা সন্মান দিবলৈ বিচাৰে, চৰকাৰৰ ঘৰত যোগাযোগ কৰক। চৰকাৰে আপোনাক ভাল বঁটা পুৰস্কাৰ দিব দেই। ভাল পালোঁ, আমি শুনি ভাল পালোঁ দেই। কাঠনিখনৰ নাম কি? কাঠনিখনৰ নাম কি দিছে? মূলা কাঠনি। চাইনবৰ্ড এখন আছে, মই দেখাই নাই, এতিয়াহে দেখিছোঁ। আৰু গছ পুলি ৰুই জীৱ-জন্তু সুৰক্ষিত কৰিবা দেই। ভাল হৈছে নহয় নে বাৰু কাঠনিখন?